আজি ৰাতিপুৱা আমাৰ মায়ে এনেকুৱা এটা কাম কৰিলে, যিটো কাম কৰাৰ পিছত মানে মই এতিয়া হাঁহিম নে, কান্দিম নে, খং কৰিম নে, কি কৰিম মানে আপোনালোকক মই ষ্টৰিটো কৈ দিছোঁ আচলতে হৈছে কি। মোৰ এটা বহুত পুৰণি ডায়েৰী এটা আছিল আৰু যিটো ডায়েৰীত মই মানে মোৰ কিছুমান ইম্পৰ্টেণ্ট কণ্টেক্ট হওক, তাৰপিছত মোৰ এনেকুৱা কিছুমান বস্তু লিখা আছিল, য'ত ইমেইল আই ডি পাছৱৰ্ড, ফেচবুক আই ডি যিটো নাম্বাৰত লিংক হৈ আছে সেইটো নাম্বাৰ লগত তলত পাছৱৰ্ড, ইউটিউব চেনেলটোৰ আই ডি পাছৱৰ্ড, ইনষ্টাগ্ৰামৰ আই ডি পাছৱৰ্ড, মানে ইউটিউবৰ ইমেইল আই ডি দি আছে তলত পাছৱৰ্ড আছে, মানে ধুনীয়া কৰি বুজি পায়, ধুনীয়া কৰি গম পায়, যাতে মোৰ কেতিয়াবা মানে সুবিধা হয়, লগা হয়। আৰু মায়ে সেই বহীটো কি কৰিছে গম পায়নে, লোহাটিং বেপাৰী তাত বিক্ৰী কৰি দিছে আজি ৰাতিপুৱা। মোৰ এটা টাইমক লাগে মানে এতিয়া হাঁহি হাঁহি কৈছোঁ, কিন্তু মোৰ এনেকুৱা বেছি ভয় লাগিছে কাৰণ গোটেইখিনি ডিটেইলছ তাত আছে। মোৰ হাত ভৰি গোটেই কঁপি গৈছিল, মই ক'লোঁ কি কৰিলি কি এইটো। এইটো ইমান বেছি টানকৈ ক'ব নোৱাৰোঁ, মানে পৰিস্থিতি এনেকুৱা হৈ গৈছে কাৰণ চব ডিটেইলছ মোৰ তাতেই আছে সেইটো বহীতে, আৰু সেই বহীটো লোহাটিং বেপাৰী যেতিয়া বিক্ৰী কৰি দিব, মোৰ কেনেকুৱা চিটুৱেশ্যন হ'ব একবাৰ ভাবক। লাষ্টত তাড়াতাড়িকৈ মই চব পাছৱৰ্ড চেঞ্জ কৰিলোঁ। মানে এতিয়া মই কৰোঁ কি আপোনালোকে ভাবকচোন। যদি মোৰ ঠাইত আপোনালোক থাকিলে কৰিলে কি হয়।